কেডিয়াৰী গ্ৰেড 3 পৰীক্ষা মানে ইয়াতে নাজিৰা DPS স্কুলত অনুষ্ঠিত হৈছে। ইয়াতে চাব পাৰে আপোনালোকে পৰীক্ষাৰ্থীসকল। ইয়াতে কাষতে মানে ৰখিবলৈ দিছে, তাৰ পাছত অলপ আগলৈ মানে খোজকাঢ়ি যাবলৈ দিছে। মানে এনেকে চব কেণ্ডিডেট বিলাকে খোজকাঢ়ি গৈছিল, তাতে পুলিচ দুজনে ৰখাইছে মানে বাহন বিলাক ইয়াতে ৰখুৱাইছে, যাতে মানে পৰীক্ষাৰ কাৰণে একো সমস্যাৰ সৃষ্টি নহয় বা কাষৰ ৰাস্তাৰ মানুহৰ কাৰণে একো সমস্যাৰ সৃষ্টি নহয়, সেইটো কাৰণে মানে ইয়াত ৰাস্তাতে ৰখাইছে মানে। চাব পাৰে ইয়াতে ৰখাব দিছে আৰু কাষতে। তাৰপাছত এই আগলৈ তেনেকে গৈছে, এইটো কাষত খোলাই আছে এতিয়া। এজন এজনকে এনেকে লাইন পাতি চেক কৰি পিনে এনেকে পাৰ্মিচন দিছে আৰু আগবাঢ়ি এনেকে চাব পাৰে। কেণ্ডিডেট বিলাক এইটো চাব পাৰে কেণ্ডিডেট এনেকে আছে। বাইদেউ আপুনি কেণ্ডিডেট নে? লগতে আহিছে, আপোনাৰ কোনোবাই দিছে? ছোৱালীজনী দিছে। ক'ৰ পৰা আহিছে বাৰু? আমি লাকুৱা বাগানৰ পৰা। লাকুৱা বাগানৰ পৰা। ঠিক আছে, এইটো চাব। আপুনি কেণ্ডিডেট নহয়? নহয়, লগতে আহিছে। ক'ৰ পৰা আহিছে? এনেদৰে লাইন পাতি আছে মানুহবিলাক, আৰু কাষেদি ৰাস্তা খোলা আছে আৰু অহা যোৱা কৰিছে। চাব পাৰে। চাব আপুনি পৰীক্ষাৰ কাৰণে আহিছে নহয় জানো? পৰীক্ষা নাই, মই নাই দিয়া। মই খোলালি সময় দিব লাগিছে। ক'ৰ পৰা আহিছে? মই দিছো পাইছো। এই প্ৰথমবাৰ দিছে নেকি? প্ৰথমবাৰ প্ৰথমৰ কাৰণে দিছে ন? দাদা আপুনি? মই দিছো আহিলো। মই ভন্টি আহিছে, এবাৰ দ্বিতীয় পাতিছে, তাকে মানে থবলৈ আহিলো। ঠিক। পৰীক্ষাৰ কাৰণে আহিছে? ছোৱালী লৈ আহিছো। ক'ৰ আহিছে বাৰু? চেপন হলো এইবাৰ প্ৰথমবাৰ? এইবাৰ প্ৰথমবাৰ দিছে ছোৱালী। ঠিক আছে, শুভেচ্ছা থাকিল। এইটো চাব পাৰে, এফালে বাহন ৰখে আৰু চবে ৰখি আছে আৰু পৰীক্ষা হোৱালৈকে ৰখিব আৰু চবে আহি আছে এনেকে। এইটো এনেকে চাব পাৰে আৰু ইয়াতে ইয়াত ডাইৰেক্ট আহিবলৈ দিয়া নাই, গাড়ীৰ অসুবিধা হ'ব বুলি। এনেকে বহিছে আৰু বহুত দূৰ আছে। মেট্ৰিক সোমাব লাগিব। মানুহবিলাকে এনেকৈ কৰি আছে।
এইফালে কেণ্ডিডেট আহিছে।